অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি দ্বিতীয় দিন। সেয়েহে আজি অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেশ্যনে দহদপীয়া দাবীৰে দিছপুৰ লাজগেটত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদী স্থল বিভিন্ন শ্লোগানেৰে উত্থাল কৰিছিল। গতিকে অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেশ্যন দহদপীয়া দাবীৰ ভিত্তিত যেনে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক নিগমীকৰণ কৰাৰ প্ৰস্তাৱিত আইন বাতিল কৰা, মূল্যবৃদ্ধি ৰোধ কৰিবলৈ সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা, ৭ম কেন্দ্ৰীয় দৰমহাৰ সংশোধনী মৰ্মে ১/১/২০১১ ইংৰাজী তাৰিখৰ পৰা ৰাজ্যিক কৰ্মচাৰীক আদায় দিয়াকে ধৰি সৰ্বস্তৰৰ মাষ্টাৰ ৰোল, কেজুৱেল ৱৰ্কাৰ, প্ৰশিক্ষণপ্ৰাপ্ত হোমগাৰ্ড জোৱানসকলক আৰু অন্যান্য শ্ৰমিক কৰ্মচাৰী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ অতি শীঘ্ৰে ব্যৱস্থা কৰিব লাগে বুলি ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শ্ৰী নৱ কুমাৰ পাটগিৰিয়ে কয়। পাহাৰৰ ভাতটো বঢ়াব লাগে আৰু ৩৩ মাহৰ যে আমি বকেয়া পাব আছোঁ, এতিয়া ৬ মাহত দিম বুলি কৈ বন্ধ কৰিব ৰাখিছিল, যে আমি মানা নাই, আমি ৩৩ মাহৰ বকেয়া আমাক আদায় দিব লাগে। এই মূল এই 10টা দাবীৰ ভিত্তিত আমি আজি এই ধৰ্ণা প্ৰগ্ৰাম কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিছোঁ। আনফালে সকলো ৰাজ্যিক কৰ্মচাৰীক ৫০% মৰণীয়া বানজ দৰমহাৰ লগত স্থায়ী কামৰ ঠিকাকৰণ বন্ধ কৰা আৰু অস্থায়ী কৰ্মচাৰীসকলক স্থায়ী কৰ্মচাৰীৰ দৰে দৰমহা আৰু অন্যান্য সা সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ দাবীত ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সদস্য শ্ৰী ভৱেশ ডেকাদেৱে জনায় যে আজি দহদপীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। এইবুলি তেওঁ দাবী সম্পৰ্কে কয়। দৰমহা আয়োগ গঠন কৰিব কোৱা নাই, দৰমহা আয়োগ গঠন কৰিব লাগে বহুত কোটি টকা খৰচ হয় অসম চৰকাৰৰ। সেইকাৰণে কৈছে যে 7 চেণ্ট্ৰেল জি পে যিটো ৰিভিজন, সেই ৰিভিজন মতে 7ম কেন্দ্ৰীয় দৰমহাই যিটো ৰিভিজন দিব, সেইমতে আমি ১/১/২০১১ পৰা আমাক আদায় দিব কৈছে। তাৰ ন্যূনতম দৰমহা হ'ব ২৬,০০০ টকা। তাৰোপৰি যোৱা পে' কমিশ্যনে আমাক কৈছে যে 100% বাঢ়ি গ'লে ৫০% মদকীয়া মানত দৰমহাৰ লগত সংলগ্ন কৰিব লাগে। আমি সেই দাবীটো এতিয়া কৈছোঁ, ৫০% মদকীয়া মানত দৰমহাৰ লগত সংলগ্ন কৰোঁ। তাৰোপৰি আৰু এটা আমাক বহুদিন দিয়া নাই, তেওঁলোকে কৈছিল যে 13 ফাইনেন্সৰ পইচা আহিলে আমাক বকেয়াখিনি দিব। ইতিমধ্যে ৫৭,৯৩৭ কোটি টকা 13 ফাইনেন্স আহি গ'ল এমপ্লয়িজৰ কাৰণে, কিন্তু এইটো আমাৰ এতিয়াও সেই ৩৩ মাহৰ বকেয়াটো আমাক আদায় দিয়া নাই। তাৰোপৰি তেওঁলোকে কৈছিল যে আমি সকলো সৰ্বস্তৰৰ সুপ্ৰিম কোৰ্টৰ ৰাইট আৰু হাইকোৰ্টৰ ৰাইট মতে সৰ্বস্তৰৰ মাষ্টাৰ ৰোল, শ্ৰমিক কৰ্মচাৰী, ৱাৰ্ক চাৰ্জ, ফিক্স পে', স্কুল পাঠ্যক্ৰম এইবিলাক কৰিম বুলি কৈছোঁ, কিন্তু এতিয়ালৈ কোৱা নাই। আমি কৈছোঁ যে তেওঁলোকক নিয়মীয়া কৰাৰ লগে লগে পেঞ্চন দিয়াৰ ব্যৱস্থা। ইতিমধ্যে পাটগিৰিয়ে ক'লে পেঞ্চনৰ কথাটো, যে পেঞ্চনটো কি হৈছে, পেঞ্চনটো আমি পাই থকা মানুহবিলাকৰ আজি পেঞ্চনৰ পৰা আমি পেঞ্চন পোৱাৰ প্ৰাপ্তিৰ পৰা আমি হেৰুৱাই পেলাম। কাৰণ ইতিমধ্যে কৈ পেলাইছে যে 75 ইয়াৰ্ছ হ'লে পেঞ্চন দিয়া হ'ব। যিখন PFI যে এক্ট আছে, সেই এক্টৰ এটা কথা লেখা আছে, ষ্টেট গভৰ্ণমেণ্ট হেভ এম্পাৱাৰ দ্য পাৱাৰ টু কাৰ্টেল দ্য পেঞ্চন স্কিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।